নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট লৈ। আজি আমি এই সপ্তাহৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো হৈছে ৰিচেণ্টলি উইচ কাণ্ট্ৰি ডেভেলপছ 6th জেনেৰেশ্যন ফাইটাৰ জেট। শেহতীয়াকৈ কোনখন দেশে 6th জেনেৰেশ্যন ফাইটাৰ জেট বিশ্বৰ সন্মুখত প্ৰস্তুত কৰে? ইয়াৰ অপশ্যনসমূহ ইণ্ডিয়া, USA, চাইনা, ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাইনা, অপশ্যন চি চাইনা। চাইনাই ৰিচেণ্টলি বিশ্বৰ সন্মুখত 6th জেনেৰেশ্যন ফাইটাৰ জেট উন্মুক্ত কৰে। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট আপডেট, চাইনাই 6th জেনেৰেশ্যন ফাইটাৰ জেট উন্মুক্ত কৰাৰ পিছত ৱৰ্ল্ডছ লাৰ্জেষ্ট এম্ফিবিয়াছ শ্বিপ ডেভেলপ কৰিছে চাইনাই। এম্ফিবিয়াছ শ্বিপ শব্দৰ অৰ্থ হৈছে যিটো শ্বিপ পানী আৰু মাটি দুয়োটাতে চলে। ডিফেন্সৰ ক্ষেত্ৰত চাইনাই বহুতো ইম্পৰ্টেণ্ট ডেভেলপ কৰি আছে। নেক্সট কুৱেশ্যন আমি চাওঁ, বিটুইন উইচ টু কাণ্ট্ৰিজ ইজ এক্সাৰচাইজ সূৰ্য কিৰণ কণ্ডাক্টেড। কোনখন দেশৰ মাজত সূৰ্য কিৰণ এক্সাৰচাইজ সংঘটিত হ'ল? ৰিচেণ্টলি সূৰ্য কিৰণ এক্সাৰচাইজ দুটা দেশৰ মাজত সংঘটিত হ'ল আৰু সেই দেশসমূহ হৈছে ইণ্ডিয়া আৰু নেপাল। ইণ্ডিয়া আৰু নেপালৰ মাজত ৰিচেণ্টলি সূৰ্য কিৰণ এক্সাৰচাইজ সংঘটিত হ'ল আৰু এইটো হৈছে 18th এক্সাৰচাইজ। নেক্সট কুৱেশ্যন, স্পেডএক্স মিছন বৰ্তমান নিউজত আছে। এই মহাকাশ মিছন কোনটো দেশৰ হয়? স্পেডএক্স মিছন ইজ ইন নিউজ, ইট ইজ স্পেচ মিছন অফ হুইচ কাণ্ট্ৰি? অপশ্যনসমূহ হৈছে ইণ্ডিয়া, USA, চাইনা, ৰাছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে আমাৰ ইণ্ডিয়া। এই স্পেডএক্স মিছন হৈছে আমাৰ ভাৰতৰ। ৰিচেণ্টলি ইণ্ডিয়াই PSLV C-60ৰ জৰিয়তে এই স্পেডএক্স মিছন লঞ্চ কৰিছে আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে স্পেচত ডকিং কৰা। দুটা ছেটেলাইটক বেলেগ বেলেগকৈ পৃথিৱীৰ পৰা পঠোৱা হয় আৰু অন্তৰীক্ষত এই দুটা ছেটেলাইট একেলগ হয়। এই ছিষ্টেমক ডকিং ছিষ্টেম বুলি কয় আৰু এই স্পেডএক্স মিছন হৈছে আমাৰ ভাৰতৰ। কোনখন ৰাজ্যই ভাৰতৰ প্ৰথমখন কাঁচৰ দলং উদ্বোধন কৰে? হুইচ ষ্টেটছ ইনাগৰেট ইণ্ডিয়াজ ফাৰ্ষ্ট গ্লাছ ব্ৰিজ? ইয়াৰ অপশ্যনসমূহ হৈছে বিহাৰ, উত্তৰাখণ্ড, মুম্বাই আৰু তামিলনাডু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে তামিলনাডু। তামিলনাডুত ৰিচেণ্টলি ইণ্ডিয়াৰ ফাৰ্ষ্ট গ্লাছ ব্ৰিজ উন্মুক্ত কৰা হৈছে। তামিলনাডু চিফ মিনিষ্টাৰ M.K. ষ্টালিন ইনাগৰেটছ ইণ্ডিয়াজ ফাৰ্ষ্ট ইভাৰ গ্লাছ ব্ৰিজ এট কন্যাকুমাৰী আৰু এই ব্ৰিজটো অ'পেন কৰা হৈছে কন্যাকুমাৰীত। ইয়াত চাব পাৰে আৰ্টিকল নিউজ টুডেৰ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোন ভাৰতীয় চুবুৰীয়া ৰাষ্ট্ৰ UNSCৰ সদস্য হ'ল? হুইচ ইণ্ডিয়ান নাইবাৰিং কাণ্ট্ৰি ৰিচেণ্টলি বিকামছ এ মেম্বাৰ অফ UNSC? UNSC হৈছে ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। ইয়াৰ নন পাৰ্মানেণ্ট মেম্বাৰ হিচাপে ৰিচেণ্টলি ভাৰতৰ এটা চুবুৰীয়া ৰাষ্ট্ৰই স্থান লাভ কৰিছে আৰু সেই দেশটো হ'ল পাকিস্তান। পাকিস্তানে ৰিচেণ্টলি UN ছিকিউৰিটি কাউন্সিলৰ নন পাৰ্মানেণ্ট মেম্বাৰৰ 2 বছৰৰ মেম্বাৰশ্বিপ লাভ কৰে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমত কিমানখন বন্দে ভাৰত ট্ৰেইন লাভ কৰিছে বা অসমে কেইখন বন্দে ভাৰত ট্ৰেইন উন্মুক্ত কৰিছে ৰিচেণ্টলি? ইয়াৰ অপশ্যনসমূহ হৈছে 1খন, 2খন, 3খন আৰু 4খন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3খন। অসমত ৰিচেণ্টলি 3খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন ষ্টাৰ্ট কৰা হৈছে। ইয়াত চাব পাৰে আৰ্টিকল ৰিপাব্লিকৰ। গুড নিউজ, আছাম গেটছ 3 নিউ বন্দে ভাৰত ট্ৰেইনছ। আৰু এই 3খন বন্দে ভাৰত ট্ৰেইন গুৱাহাটীৰ পৰা, নিউ বঙাইগাঁৱৰ পৰা আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰে। নেক্সট কুৱেশ্যন চাওঁ, কোনখন দেশে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে? হুইচ কাণ্ট্ৰি ইজ গোয়িং টু বিল্ড ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেম? ইয়াৰ অপশ্যনসমূহ হৈছে ইণ্ডিয়া, USA, চাইনা আৰু ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাইনা। চাইনাই ৰিচেণ্টলি বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে আৰু এই বান্ধটো চাইনাই বনাব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। ইয়াত চাব পাৰে আৰ্টিকল TV ৱৰ্ল্ডৰ। চাইনা প্লানছ ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেম অন ব্ৰহ্মপুত্ৰ, ইণ্ডিয়া চেণ্ডছ এ ৰিমাইণ্ডাৰ। শেষত এটা MCQ আপোনালোকৰ বাবে। কুৱেশ্যনটো হৈছে হু ইজ দ্য কাৰেণ্ট PM অফ UK? ব্ৰিটেইনৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ঋষি সুনাক, কেয়াৰ ষ্টাৰমাৰ, বিবেক ৰামাস্বামী আৰু নন অফ দিছ। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব।